No, keep on playing that one so that I can get it. No, what's happening there? I need to be confirmed now whether the sound is getting clear or not. It's getting clear now. Now you continue, no? So, hello everyone. Good evening. আৰু সকলোকে নমস্কাৰ জনাইছোঁ আমাৰ এইটো পেজত নৱ মজা পেজ এন মজা বুলি ইয়াতে সকলোৱে জানে যিখিনি ভিউৱাৰ্ছ আছে লগৰ আছে বহুত কিছুমান ষ্টুডেণ্ট আছে সকলোকে নমস্কাৰ জনাইছোঁ আৰু আশা ৰাখিছোঁ সকলোৱে ভালে আছে আৰু সব লাহে লাহে নৰ্মেল লাইফলৈকে আৰু বেক টু মানে নৰ্মেল লাইফ আহি আছে সকলোৱে সো এইখিনিতে সকলোকে জনাও যে হ'ব এতিয়া এনেকাই কৰিব লাগিব উপায় নাই আজি নেটৱৰ্ক প্ৰব্লেমৰ কাৰণে এনেকুৱা হৈ আছে আচলতে আমাৰ বস্তুখিনি মিলা নাছিল তো সকলোৰ ওচৰত ক্ষমা প্ৰাৰ্থনা খুজিছোঁ এতিয়া সব ঠিকে থাকে হৈছে সো আমি লাইভটো কণ্টিনিউ কৰিম আৰু যিখিনি দৰ্শক চাই আছে যিখিনি আমাৰ লগৰে হওক বা ছিনিয়ৰে হওক যিখিনি চাই আছে সকলোকে স্বাগতম জনাইছোঁ আচ্ছা নব পিছত কেনেকৈ আৰম্ভ কৰা যায় ক্লিয়াৰ হৈ আছে শুনা পাই আছোঁ দে দাদা মোৰ প্ৰশ্নটো লকডাউনৰ এই সময়ছোৱাত যিহেতু আপোনালোকৰ জিমসমূহ বন্ধ হৈ আছে ইয়াৰ প্ৰভাৱ আপোনালোকৰ ওপৰত কেনেকুৱা ধৰণৰ পৰিছে আৰু বিশেষকৈ জিম পৰিচালনা কৰা লোকৰ কথা ক'ব নেকি লকডাউনত আচলতে কি হৈছে লকডাউনতো চবৰে অৱস্থা ভাল নহয় যিখিনি আমি দেখা পাই আছোঁ আৰু প্ৰেক্টিকেলি যাক যাক লগ পাই আছোঁ চবৰে অৱস্থা বহুত বেয়া আৰু উপায়ো নাই কাৰণ এইটো এটা যি ডাঙৰ মহামাৰী ৰোগে যেনেকৈ আমাক ধৰিছে উপায় নাই অলপ চবৰে ইকনমিক কণ্ডিশ্যনটো চবৰে বেয়া হৈছে তাৰপিছত আমাৰ মানে কি হয় আমাৰ একচুৱেলি তানিশ ৰাভা হেল্ল' তানিশ ৰাভা আমাৰ কি হয় আমাৰতো গোটেইখিনি জানাই আমাৰ মেইনলি জিম তো ডায়েট ৰেষ্ট ট্ৰেইনিং এইবিলাকে আমাৰ মানে চলি থাকে চ' আমাৰ কি হৈছে যেতিয়া জিমটো বন্ধ হৈ গ'ল তাৰপিছত আৰু ডায়েটটো মেইনটেইন কৰা বহুত প্ৰব্লেম হৈ গ'ল এইখিনি সময়ত কাৰণ আমাৰতো হাই প্ৰটিন জাতীয় খাদ্যবিলাক খাব লাগে তো বস্তুবিলাক আমি নাপোৱা হ'লোঁ তাৰপিছত লকডাউন অলপ পৰ্যায়ক্ৰমে লকডাউনবিলাক নৰ্মেলত আহিল যদিও তাৰমানে বস্তুবিলাকৰ দাম বহুত বাঢ়ি গ'ল চ' ইমান দাম বাঢ়ি গ'ল যে আমাৰ ডায়েটটো মেইনটেইন কৰা আমাৰ কাৰণে পচিবল নহয় যিহেতু আমাৰ মানে এটা স্বভাৱ আছে কি আমাৰ এথলিটছখিনিৰ পইচা জমা নাথাকে যিখিনি পইচা আছে আমি যিখিনি পইচা তাত পাওঁ বা যিখিনি আমাৰ লগত থাকে গোটেই বডিতে লগাই দিওঁ তো যেতিয়া এনেকুৱা ধৰণৰ ছাডেন যেতিয়া এটা ইমাৰ্জেঞ্চি কণ্ডিশ্যন আহি যায় তেতিয়া আমাৰ হাতত একেবাৰে পইচা নাথাকে জমা চ' সেইটোৰ কাৰণে আচলতে বহুত বেছি বেয়া অৱস্থা হৈছিল আমাৰ আৰু এতিয়াও তাৰমানে চবচে ডাঙৰ কথা কি চব বস্তু খুলি দিছে যদিও আমাৰ জিমবিলাক খোলা নাই তো জিম নুখুলিলেতো আমাৰ উপায় নাই চব ফালে পৰা আমাৰ যিখিনি কম্পিটিশ্যনৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলোঁ তো এক বছৰ আমাৰ মোটামুটি আমি বেক হৈ গ'লোঁ অজয় ভালে আছোঁ তো এক বছৰ আমি মোটামুটি বেক হৈ গ'লোঁ মানে আমাৰ যিখিনি আমি আমাৰ বডিৰ যিটো ষ্টেজ কম্পিটিশ্যন কৰাৰ কাৰণে যিটো আমাৰ বডিৰ ফৰ্ম সেইটো ফৰ্ম বনোৱাতে আৰু মোটামুটি এক বছৰ লাগি যাব তো সেইটোৱে চবচে ডাঙৰ সমস্যা কম্পিটিশ্যনবিলাক আমাৰ যিটো আমি কষ্ট কৰি পেলাই এটা ফৰ্মত আনিছিলোঁ বডিটো সেই বস্তুখিনি তাৰমানে আমি এক বছৰ বেক হৈ গ'লোঁ তো উপায় নাই কি কৰিম এতিয়া তাৰোপৰি কিছুমান জিমৰ লগত যিহেতু ল'ৰাই হওক ছোৱালী হওক আজিকালি চবেই জড়িত হৈ আছে তো আমাৰ কি হয় আমাৰ অসমত একদম কম হ'লেও চাবি সৰু ডাঙৰ জিম মিলাই মোটামুটি 10,000 জিম আছে বুলবুল হেল্ল' বুলবুল তো আমাৰ মোটামুটি 10,000 জিম আছে 10,000 জিমত এটা জিমত যদি কমচে কম 5জনকৈ যদিও মানুহ জড়িত হৈ আছে কিছুমান ডাঙৰ জিমবিলাকত 10জন 15জন এনেকুৱাকৈ আছে দেই তো আমাৰ সৰু সুৰা জিম হ'লেও মানে 5জনকৈ মিনিমাম আছে আৰু তো মোটামুটি 50,000 মানুহ জিমৰ লগত ডাইৰেক্টলি জড়িত হৈ আছে
তাৰ উপৰি তাৰমানে সেই একজন মানুহৰ হয়তো ফেমিলি কোনোবাই চলি আছে, ফেমিলিত কেইজন মেম্বাৰ আছে, কোনোবা ধৰ 5জন কিবা, মোটামুটি ডাইৰেক্টলি নহ'লেও ইনডাইৰেক্টলি 2 লাখমান মানুহ তাৰমানে এই জিমৰ মানে ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হৈ আছে। চ' এইখিনিৰ চবৰে অৱস্থা বহুত বেয়া। ট্ৰেইনাৰবিলাকে যেতিয়া জিম চলাই নাই তেতিয়াহ'লে পইচা ক'ত পাব? কিছুমান মালিকে সিহঁতক আধা পইচা দিছে আৰু কিছুমানে মালিকবিলাকৰো দিব সমৰ্থন নাই কিছুমানৰ, কাৰণ যিহেতু বহুত মালিকেই তাৰমানে জিমবিলাক এনেই জাষ্ট কিবাকৈ চলাইহে আছে। এইটো মানে প্ৰফিটেবল বিজনেছ নহয়, বিজনেছ হিচাপে বহুতে চলোৱা নাই। আৰু কিছুমান আছে ডাঙৰ ডাঙৰ জিম, সিহঁতে বিজনেছ হিচাপে চলাইছে, কিন্তু আমাৰতো বেছিভাগেই এইবিলাক বিজনেছ হিচাপে চলোৱা নাই। জাষ্ট মানে প্ৰফেশ্যনটো ভাল পায়, এইটো প্ৰফেশ্যনৰ লগত জড়িত হৈ থাকি ভাল পায়, সেইকাৰণে মানে ঠিক এনেকৈ জিমবিলাক চলাই আছে। গতিকে মেক্সিমামৰে কণ্ডিশ্যন বহুত বেয়া। আৰু আমাৰ এথলিটবিলাকৰতো কণ্ডিশ্যন বহুতেই বেয়া। তথাপিও চলি আছোঁ আৰু চৰকাৰক সহযোগ কৰি, এইখিনি নিজৰ দায়িত্ব বুলি পেলাই। দাদা, হা সম্প্ৰতি যিহেতু জিমসমূহ বন্ধ হৈ আছে এতিয়া, যিহেতু দাদা ক'লে এই সময়ছোৱাত শৰীৰ চৰ্চাৰ পৰা কৰি থকা ব্যক্তিসকলে যথেষ্ট অসুবিধা হৈছে বুলি গম পাইছোঁ। ইতিমধ্যে আমি নিউজ পেপাৰে পত্ৰই বা আপোনাৰ সেইদিনাখন আমি ছাৰৰ তাতে আলোচনা হোৱা সেইটোও মই দেখা পালোঁ। তো এতিয়া এই কথা হ'ল, তেওঁলোকে শৰীৰ চৰ্চাখিনি কেনেকৈ চলাই যাব বা কেনেকৈ পৰিস্থিতিত আছে অকণমান ক'ব? তো চবচে ডাঙৰ কথা হৈছে আমি জাষ্ট বডিটো মেইনটেইন কৰাৰ কাৰণে জিমত নেগিলেও হৈ যায়। মোহন দা, গুড ইভিনিং। তো যদি আমি খালি বডিটো মেইনটেইন কৰিব পাৰোঁ তেতিয়াহ'লে অফক'ৰ্ছ মানে ঘৰত কিছুমান এক্সাৰচাইজ কৰি এটা নৰ্মেল ডায়েট মিলাই পেলাই চলি যায় এইটো। কিন্তু কথা হ'ল কি, মেইন কথা হ'ল কি, ফুল ট্ৰেইনিং যিটো আমি এটা মানে পূৰা হেভি এটা ট্ৰেইনিং কৰোঁ, বা আমাৰ বডিটোত যিটো ট্ৰেইনিঙত মেক্সিমাম আমাৰ মেক্সিমাম এনাৰ্জি আমাৰ বডিটোত দিয়া হয়, যিটো ট্ৰেইনিঙৰ প্ৰয়োজন আমাৰ ইমিউন ছিষ্টেম ষ্ট্ৰং কৰাৰ কাৰণে। চ' এইটো ট্ৰেইনিং তাৰমানে ঘৰত কেতিয়াও নহয়। এইটো তাৰমানে আমি যদিও কওঁ, আমি দেখাওঁ ঘৰত কেনেকৈ এক্সাৰচাইজ কৰিব লাগে, তো কিছুমান মানুহৰ কাৰণে এইটো হৈ যায়, এইটো ফেভৰেবল কণ্ডিশ্যন হৈ যায়, কিন্তু জিমত যাবই লাগিব আৰু। তো দেৰ আৰ ন' আদাৰ অপশ্যনছ। চ' সেইকাৰণে যিহেতু আমি জিমতে যাব পৰা নাই, তো আমাৰ চবচে ডাঙৰ প্ৰব্লেম হৈছে কি, আমাৰ জিমতে বেছিভাগ সময় গুচি যায়। দিন ৰাত খালি জিমতে গুচি যায়। চাবি 5টাৰ পৰা মোটামুটি 11টা-12টালৈকে জিম, তাৰপিছত 3টা মানৰ পৰা মোটামুটি 10টা-11টা বজালৈকে জিম। তো গতিকে আমাৰ জিমটো মানে জিমতে আমাৰ মেক্সিমাম টাইম জিমতে যায়, জিমতে আমাৰ আধা জীৱন যোৱা নিচিনা হ'ল। গতিকে জিম যাব নাপালে আমাৰ গোটেইখিনি বস্তুৱেই বেকাৰ। চ' চবচে ডাঙৰ কথা সেইটো মেণ্টেলি এটা ডিপ্ৰেশ্যনত সোমাই গৈছে ল'ৰাবিলাক, যিটো মানে বহুত এটা ভয়ংকৰ খবৰ। যিখিনি আমাৰ এক্সাৰচাইজ কৰা ল'ৰা, যিখিনি এথলিট আছে, এটা মেণ্টেল ডিপ্ৰেশ্যনত সোমাই গৈছে। তো সেইটোৱে চবচে ডাঙৰ এটা ভয়ংকৰ খবৰ। চ' সেইকাৰণে চেষ্টা কৰি আছোঁ আমি জিমটো অ'পেন কৰাৰ কাৰণে। জিতু দাস কাৰণে আপুনি বহুত লাগে, জিতু থেংক ইউ। মই আচলতে শুদ্ধ মনেৰে চেষ্টা কৰি আছোঁ জিমটো খোলাৰ কাৰণে, কিন্তু সেয়ে আৰু ইমানখিনি ছাকচেছ হ'ব পাৰছোঁ না নাই নাজানো। নিজৰ কাৰণে হওক, বেলেগৰ কাৰণে হওক, সকলোৰ কাৰণে অলপ চেষ্টা কৰি আছোঁ জিমটো যাতে সোনকালে খুলিব পাৰোঁ। এই জিতুক উত্তৰ দিছোঁ, জিতু চাই আছিল। ৰীমা ৰাভা, হেল্ল' ৰীমা। লাকি ৰাভা, হেল্ল' লাকি। প্ৰাঞ্চী হেণ্ডিক। চ' এইখিনিয়ে আৰু আমি সেইকাৰণে চৰকাৰক আশা ৰাখিছোঁ, চৰকাৰক অনুৰোধ কৰিলেও আমি বহুতবাৰ, আৰু এইটো আমি বুলি নহয়, এইটো মানে অল অভাৰ ইণ্ডিয়াৰ পৰাই মানে এইটো এটা প্ৰটেষ্ট চলি আছে, জিমবিলাক যাতে খোলা দিয়ে। কাৰণ চাবি চবচে ডাঙৰ কথা কি, এতিয়া আমি ক'ভিড-19ৰ ভেকচিন এতিয়াও মানে ইনভেণ্ট হোৱা নাই। ক'ভিড-19ৰ ভেকচিন এতিয়াও ইনভেণ্ট হোৱা নাই বুলিয়ে কৈ আছে, যদিও নিউজত এটা দুটা কিবা কিবি দি আছে, এতিয়াও কনফাৰ্ম ৰিজাল্ট মানে এতিয়াও আমি পোৱা নাই। চ' ক'ভিড-19ত যুঁজ দিয়াৰ কাৰণে চবচে ডাঙৰ ভেকচিন হ'ল মানে এইটো ইমিউন ছিষ্টেমটো ষ্ট্ৰং কৰা। মানুহৰ যেতিয়া ইমিউন ছিষ্টেম ষ্ট্ৰং হ'ব, তাতকৈ আৰু ডাঙৰ ভেকচিন একো নাই। কাৰণ ভেকচিনটো ইনভেণ্ট হোৱাতে আৰু কিমান টাইম লাগে একো ঠিক নাই। 1 বছৰো লাগব পাৰে, 10 বছৰো লাগব পাৰে, 2 বছৰো লাগব পাৰে, সেনেকুৱা কথা। চ' চবচে ডাঙৰ মানে ভেকচিনটো হৈছে এক্সাৰচাইজটো, ভাল এটা ডায়েট, যিবিলাক ডায়েটে আমাৰ ইমিউন ছিষ্টেম ষ্ট্ৰং কৰে। এইখিনি যদি থাকে তেতিয়াহ'লে আমি ক'ভিড-19ক হাৰাব পাৰিম, বা তাৰ লগত আমি ফেৰ মাৰিব পাৰিম। তো যিটো আমাৰ এক্সাৰচাইজ কৰিলে যিটো আমাৰ কি কয় ইমিউন ছিষ্টেমটো, অসমীয়াত কি ক'ব এইটো, ৰোগ প্ৰতিৰোধ সক্ষমতাটো বৃদ্ধি কৰে এক্সাৰচাইজ কৰিলে। তো সেই
সেইখিনি আমি চৰকাৰক অৱগত কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ যে যিটো মানে যি জিমে ইমান ডাঙৰ এটা যুদ্ধত চবচে ডাঙৰ অস্ত্ৰ এটা হেৰি কৰে ক্ৰিয়েট কৰে সেই জিমটোৱে তাৰমানে এতিয়া বন্ধ হৈ আছে চ' সেইকাৰণে আমি গভৰ্ণমেণ্টক ৰিকুৱেষ্ট কৰি আছোঁ সেইকাৰণে সেইদিনা মই পাৰ্চনেলি বহুত কষ্ট কৰি কিবাকৈ নাজানো কিবাকৈ ভাগ্য খুলি পেলাই আমি 2-3জনে যাই পেলাই CM ছাৰকো লগ কৰিলোঁ CM ছাৰক লগ কৰি পেলাই আমাৰ কণ্ডিশ্যনবিলাক ক'লোঁ আমাৰ যিবিলাক প্ৰব্লেম চলি আছে সেইবিলাক ক'লোঁ তেওঁ ভাল ৰেছপন্স কৰিছে ভাল ৰেছপন্স কৰি আমাৰ কথাখিনি একদম ইণ্টাৰেষ্ট দি শুনছে ছিৰিয়াছলি শুনছে শুনি পেলাই কৈছে কি মই যিখিনি কৰিব পাৰোঁ কৰিম তাৰপিছত আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত আলোচনা কৰিব তেওঁ পাৰ্চনেলি আমাৰ হৈ জোৰ দিব যাতে জিমবিলাক সোনকালে খুলিব পাৰে কাৰণ এইটো ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰতো নাই যিবোৰ দেখা গ'ল মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যিটো অৰ্ডাৰ আহিব তাৰপিছতহে ষ্টেট গভৰ্ণমেণ্টে এটা ষ্টেপ ল'ব পাৰিব এছ চাৰেঙা ৰাভা শ্ৰীৰাচং চাৰেঙা দাদা অলপমান মেছেজবিলাক কৰিব আহিবা বিকি ৰাভা ভালে আছোঁ চলি আছোঁ আশা কৰোঁ চবে ভালে আছে অশোক ৰাভা hope you will success thank you Ashok please keep on praying for me because I have many more targets to be hit and I am working for it but still I'm not been able to be that much successful because of this lockdown and all thank you so much for being with me Raj মই দৰ্শকসকলক কওঁ যে ৰাজ ৰাভা আমাৰ ৰাভা ল'ৰা হয় আৰু হি ইজ এ ভেৰি গুড এথলিট আৰু আপকামিং ষ্টাৰ অফ আছাম আপকামিং ষ্টাৰ অফ ইণ্ডিয়া চ' ৰাজক মই স্পেচিয়েলি ইনভিটেশ্যন দিছোঁ যে আমাৰ ৰাভা হাছং এৰিয়াত আহক এদিন মানুহবিলাকে জানক ইয়াক মানুহবিলাকে চিনি পাওক আৰু আমি সকলোৱে প্ৰে কৰিম ৰাজে যাতে আৰু যাতে ছাকচেছ পায় জীৱনত আৰু আমাৰ সকলোৰ হৈ যাতে আৰু বহুত ভাল মেডেল লৈ আহিব পাৰে গ'ল্ড মেডেল আনিব পাৰে আমাৰ নাম যাতে আৰু উজ্বলায় থেংক ইউ ৰাজ ফৰ বিং উইথ মি প্ৰবীত ৰাভা আপুনি বৰ ধুনীয়াকৈ এক্সপ্লেইন থেংক ইউ প্ৰবীত থেংক ইউ ছ' মাছ মই ইমান ধুনীয়াকৈ এক্সপ্লেইন কৰিব নাজানো আচলতে মই যি মুখত আহে তাতে কওঁ ইমান মই এনেকুৱা হেৰি নাই তো তথাপিও যদি ভাল লাগিছে তেতিয়াহ'লে থেংক ইউ দিজয় ৰাভা হেল্ল' দিজয় অজয় এডমিশ্যন ময়ো ল'ম বুলি কৰোণা আহি পেলাই বুজি পাইছোঁ অজয় একো নাই এতিয়া কৰোণাটো আৰু এনেকাই থাকি যাব তথাপিও কেইদিনমান পিছত আমিও জিম খুলিম চৰকাৰৰ পৰা আশা কৰিছোঁ বহুত সোনকালে এটা ভাল এনাউন্সমেণ্ট আহক ৰিলেক্সেশ্যন দি পেলাই জিমবিলাক খোলাৰ কাৰণে পাৰ্মিশ্যন দিয়ক আমাক তেতিয়া আহি গ'লে হ'ল আৰু এক্সাৰচাইজ আৰম্ভ কৰি দিলে হ'ল এজ ইউজুৱেল লাচিত চন্দ্ৰ ৰাভা হাতো লাচিত ভাল লাগে থেংক ইউ লাচিত থেংক ইউ ছ' মাছ ৰাজ ঠিক আছে ৰাজ আহিবি আৰু লগ পাম আৰু আমাৰ মানুহখিনি চবে তোক দেখা পালে হয়তো আৰু ভাল পাব আৰু উৎসাহ পাব আৰু বহুতখিনি আমাৰ কৰিব লগা আছে আমাৰ মানুহখিনিৰ কাৰণে ক আজি থাম্বনেইলখিনিত এনেকুৱা দিয়া হৈছিল সাম্প্ৰতিক বডি বিল্ডাৰ প্ৰতিষ্ঠানসমূহ লগতে শৰীৰ চৰ্চাৰ লগতে জড়িত ব্যক্তিসকলৰ সমস্যাৰ ওপৰত নিৰলয় আলোচনাৰ বাবে এনেকৈ দিয়া হৈছিলে আৰু আপোনালোকৰ জানিব পৰা মতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ তেওঁলোকৰ সমস্যা সমাধান প্ৰতিস্বৰূপ পদক্ষেপ প্ৰতিশ্ৰুতি দিলেনে তেনেকৈ আছে তো আমাৰ মুখ্যমন্ত্ৰীৰ কথা যেহেতু নিউজ মিডিয়া পেপাৰতে দেখিছোঁ সেইটোৰ সম্পৰ্কে অলপমান ক'ব নেকি ঠিক আছে সেইটোৰ সম্পৰ্কে কৈ আছোঁ মই ক'লোৱে অলপমান তথাপিও মই ভালকৈ বুজাই গৈ আছোঁ অজয় চেনেল মোৰ ইউটিউব ভিডিঅ'ত এবাৰ চাই লাইক কমেণ্ট ছাবস্ক্ৰাইব কিবা এটা কৰিলে আপোনাৰ নাম অজয় চেনেল অ'কে অজয় চিয়'ৰ অজয় চেনেল নাম ন ইউটিউব চেনেলটো অ'কে ঠিক আছে মই চিয়'ৰ এইটো ছাবস্ক্ৰাইব কৰি দিম ৰিংকু ৰাভা হেল্ল' ৰিংকু চ' আমাৰ CMক যি এটা আমাৰ CMৰ লগত সিদিনা এটা মিটিং হ'ল আচলতে CMক এইখিনি সময়ত CM বহুত বিজি আৰু এপইণ্টমেণ্ট পোৱাটো এতিয়া বহুতখিনি এপইণ্টমেণ্ট পষ্টপন হৈ আছে বা পেণ্ডিং হৈ আছে এপইণ্টমেণ্ট মানে দিবই পৰা নাই তেওঁ একচুৱেলি তেওঁ বহুত বেছি বিজি হৈ আছে এইকেইদিন চ' সেইকাৰণে এপইণ্টমেণ্ট পোৱাটো বহুত কঠিন হয় আৰু মই ইনফেক্ট মই নিজকে বহুত লাকি বুলি ভাবিম যে মই কিবাকৈ এটা এপইণ্টমেণ্ট পাই গ'লোঁ মানুহখিনিৰ কিবা এটা ভাল ফেভাৰ আছে বা
আমাৰ ল'ৰাখিনিৰ কণ্ডিশ্যন বহুত বেয়া ফ্ৰম দ্য ডিপেষ্ট হাৰ্ট এণ্ড চ'ল সিহঁতে মানে প্ৰে কৰি আছে CM ছাৰক যাতে আমাৰ প্ৰব্লেমছখিনি ক'ব পাৰোঁ সেইকাৰণে হয়তো কিবা এটা ভগৱানৰ কৃপাত এটা এপইণ্টমেণ্ট পাই গ'লোঁ তো পাই পেলাই তো আমি মোটামুটি আসাম ষ্টাফ কলেজত আমাৰ লগালগি হ'ল তাতে তেওঁৰ কিবা মিটিং আছিল তাতে আমাক মাতি দিলে তো আমি মোটামুটি 4:30 5টা এনেকুৱা মানত লগ পালোঁ নেকি তো ছাৰে কিন্তু কথাখিনি আমাৰ সমস্যাখিনি বহুত ভালকৈ শুনিছে তো বাইদেউ হেল্ল' বাইদেউ চাই আছে ভাল লাগিল তো আমাৰ তাৰমানে কি হৈছে আমাৰ সমস্যাখিনি প্ৰথমতে তেওঁ ভালকৈ শুনিল যে প্ৰব্লেম কি হৈছে কচোন কেনেকৈ ইয়াৰ সলিউশ্যন ওলাব পৰা যায় তো মই ক'লোঁ যে আমাৰ ল'ৰাখিনিৰ কণ্ডিশ্যন ছাৰ ইমানেই বেয়া যে একতো আমাৰ চবচে ডাঙৰ প্ৰব্লেম এক্সাৰচাইজ কৰিব পৰা নাই চ' যিবিলাক আমাৰ ইণ্টাৰনেশ্যনেল কণ্টেষ্ট আছিল তাৰ কাৰণে যেনেকৈ আমাৰ ৰেডি হোৱাতে এটা টাইম লাগি গ'ল আমাৰ বহুত কষ্ট কৰি কিনে বডিৰ এটা ফৰ্ম অনা যায় এটা পজিশ্যন অনা যায় যিটো ফৰ্ম লৈ আমি ইণ্টাৰনেশ্যনেল কম্পিটিশ্যন কৰিব পাৰোঁ আৰু য'ত নেকি ফৰেনাৰ বডি বিল্ডাৰৰ লগত ফেৰ মাৰিবৰ কাৰণে কিবা এটা পজিশ্যন এটা আমি বনাই লৈছিলোঁ কিন্তু সেইখিনি বস্তু যিহেতু লকডাউন আৰম্ভ হ'ল 3 মাহ পাৰ হৈ গ'ল তো আমি 1 বছৰ মোটামুটি বেক হৈ গ'লোঁ চ' সেইখিনি আমাৰ প্ৰিপাৰেশ্যন ট'টেলি বৰবাদ কষ্ট টকা পইচা যিখিনি কৰিলোঁ চব বৰবাদ চ' সেইখিনি কথা আমি তেওঁক ক'লোঁ তাৰোপৰি এতিয়া প্ৰব্লেমটো হৈছে কি যিহেতু তাৰমানে জিমবিলাক বন্ধ হৈ আছে আৰু জিমৰ যিবিলাক মালিক আছে তো বেছিভাগতো জিম নিজা মাটিত বনোৱা নাই বেছিভাগ জিমটো ভাড়াতহে চ' ভাড়াবিলাক ঘূৰিব লগা হৈ আছে চৰকাৰৰ পৰা কৈছে যদিও 50% ভাড়া দিব বুলি পেলাই কিন্তু কিছুমানে হয়তো মালিকৰ লগত ভাল সম্পৰ্ক আছে কাৰণে 50% ভাড়াতে মান্তি হৈছে আৰু কিন্তু বহুতে 90% 95% মানুহে ঘৰৰ মালিকে ভাড়াটো মাফ কৰা নাই হয়তো আজি দিব পৰা নাই বেলেগ দিনা দিব লাগিব সেইটো বেলেগ কথা কিন্তু ঘৰৰ ভাড়াটো মাফ হোৱা নাই ইলেক্ট্ৰিচিটি বিল মাফ হোৱা নাই তাৰপিছত যিবিলাকে লোন লৈ পেলাই জিমবিলাক বনাইছিল সিহঁতৰ লোন মাফ হোৱা নাই তাৰপিছত বহুতৰে গাড়ী আছে বাইক আছে যি নহওক বেলেগ কিবা চলাৰ কাৰণে কিবা আছে সিহঁতৰ চ' তাৰ EMI বিলাক মাফ হোৱা নাই চ' ল'ৰাবিলাক একদম ভীষণ মানে প্ৰব্লেমত আছে চ' চবচে ডাঙৰ কথা কি এতিয়া মালিকবিলাকে মই অলপ আগতে ক'লোৱে কিছুমান মালিকে ট্ৰেইনাৰবিলাকক অলপ পইচা দি আছিল কিন্তু কিমান দিব না চ' মালিকবিলাকৰো সেনেকুৱা পুঁজি নাথাকে তো এতিয়া ল'ৰাখিনি বিশেষকৈ ট্ৰেইনাৰখিনি বা আমাৰ এথলিটখিনি বহুত বেছি চিৰিয়াছ প্ৰব্লেমত আছে তো আৰু আমি যদি এনেকৈ যদি 10-15 দিন চলিব লাগে তেতিয়া হয়তো নাজানো আৰু কি হৈ যায় আৰু চবচে ডাঙৰ কথা কি যিটো এটা ফিটনেছ ইণ্ডাষ্ট্ৰী অসমত ইমান ধুনীয়াকৈ যেনেকৈ গঢ় লৈ উঠিছে সেই ফিটনেছ ইণ্ডাষ্ট্ৰীটো কমপ্লিট বেক হৈ গ'ল আৰু যদি চৰকাৰে যদি পিছুৱাই দিয়ে নহয় ফিটনেছ ইণ্ডাষ্ট্ৰীটো কমপ্লিট কলাপছ হৈ যাব মানে এটা কষ্ট কৰি যিটো এটা লেভেললৈকে আহিছিল সেই বস্তুটো ব্ৰেকডাউন হৈ যাব যেনেকৈ আমি কৰোণা ভাইৰাছৰ যিটো এটা গতিত সি যেনেকৈ আগবাঢ়ি যাই আছিল ওপৰত আমি লকডাউন কৰাৰ লগে লগে সেইটো ব্ৰেক কৰি দিলোঁ ঠিক সেনেকৈ আমাৰ ছেম কণ্ডিশ্যন আমাৰ ফিটনেছ ইণ্ডাষ্ট্ৰীটো এনেকৈ উঠি যাই আছিল কিন্তু এই লকডাউনত আমি কমপ্লিটলি ব্ৰেকডাউন হৈ গ'লোঁ তো এইখিনি পজিশ্যন আহাতে আৰু বহুত টাইম লাগি যাব বহুত বেছি টাইম লাগি যাব চ' সেইটো চবচে ডাঙৰ কথা তাৰপিছত আৰু ছাৰো বুজি পাল কথাখিনি ছাৰে মানে এটাই কথা কৈছে কি যিহেতু এই বস্তুটো ষ্টেট গভৰ্ণমেণ্টবিলাকৰ হাতত নাই এই বস্তুটো গোটেই কমপ্লিট মানে ইয়াৰ চাবিপাত আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তো চেণ্ট্ৰেল গভৰ্ণমেণ্টক অভাৰটেক কৰি ষ্টেট গভৰ্ণমেণ্টে একো ডিচিশ্যন ল'ব নোৱাৰে তো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যিখিনি মানে নটিফিকেশ্যন আহিব জিমৰ ক্ষেত্ৰত তাৰ ওপৰতহে মানে ষ্টেট গভৰ্ণমেণ্টে যিকোনো এটা ষ্টেপ ল'ব পাৰিব চ' তথাপিও তেওঁ মানে পাৰ্চনেলি আমাক এচুৰেঞ্চ দিছে যে তেওঁ পাৰ্চনেলি আমাৰ যিখিনি আমাৰ প্ৰব্লেমছ আছে আমাৰ যিখিনি অনুৰোধ আছে গভৰ্ণমেণ্টৰ ওচৰত সেইখিনি তেওঁ মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টক আমাৰ হৈ প্লেচ কৰিব আৰু যিমান পাৰে তেওঁ পাৰ্চনেলি জোৰ দিব যে সোনকালে জিমবিলাক যাতে খুলি দিয়ে আণ্ডাৰ চাৰ্টেন গাইডলাইনছ গভৰ্ণমেণ্টেল গাইডলাইনছ গভৰ্ণমেণ্টে যি গাইডলাইনছ দিয়ে আমি সেইমতে চলিম সেই বুলি পেলাই তেনেকুৱা এটা ৰিকুৱেষ্ট তেওঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টক পঠাব তো আমাৰ সেইখিনি বহুত ভাল লাগিল আমি ভাল পালোঁ আচলতে তেওঁ যিখিনি আমাক ৰেছপন্স কৰিল বহুত ভাল পালোঁ আমাৰ কথাখিনি বহুত চিৰিয়াছলি শুনছে তো সেইটো কাৰণে আমাৰ ভাল লাগিল আৰু আমি সেইকাৰণে যিখিনি আমাৰ ফিটনেছ ৰিলেটেড মানে মানুহ জড়িত হৈ আছে আমাৰ এইটো ইণ্ডাষ্ট্ৰীত চবেই আমি তেওঁক মানে হাৰ্টফুল এটা গ্ৰেটিটিউড অৰ্পণ কৰিছোঁ আমি গ্ৰেটফুল তেওঁৰ কাৰণে আমি উইল বি ফৰ এভাৰ গ্ৰেটফুল টু হিম আৰু আমি এইখিনি তেওঁ যদি আমাৰ কাৰণে লাগি আছে তেতিয়াহ'লে আমি নিশ্চয় আমি গোটেই জীৱনত এইটো নাপাহৰোঁ এতিয়া বৰ্তমান শৰীৰ চৰ্চাৰ ক্ষেত্ৰত মানুহৰ কিছু আগ্ৰহ দেখা যায় মই ভাবোঁ যে যথেষ্ট নহয়
আৰু কিমান শতাংশ মানুহে শৰীৰ চৰ্চা কৰিলে আমাৰ সমাজৰ শৰীৰ চৰ্চাত মানসিকভাৱে সফলতা বুলি ক'ব পাৰিমনে? এটা সবচে ডাঙৰ কথা হৈছে কি বডি বিল্ডিং কনচেপ্টটো মানে এতিয়াও বহুত মানুহৰ মাজত এটা ৰং কনচেপ্ট সোমাই আছে। তাৰমানে শৰীৰ চৰ্চা বুলি কোৱাৰ লগে লগে বহুতে ভাবে কি মানে লোহা ডাঙা বডিটো দেখা এইটো বাইচেপ ট্ৰাইচেপ এইটোৱে মানে বডি বিল্ডিং। তো বহুতে সেইটো ভাবে, মেক্সিমামে সেইটোৱে ভাবে ষ্টেজত শ্ব' কৰা। তো কিছুমানে ভাবে বডি বিল্ডিং কৰা মানে মানুহজন খঙাল, বহুত বডি বিল্ডাৰক মানুহে কথা ক'ব ভয় কৰে। কিন্তু সেনেকুৱা আচলতে নহয়, এইবিলাক গোটেই ৰং কনচেপ্ট। এইখিনি মানুহৰ মনৰ পৰা আমি আঁতৰ কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু ফাৰ বেৰা বহুতখিনি ছাকচেছফুল হৈছোঁ আৰু আমি তাৰ কাৰণে আমাৰ এটা এফৰ্ট আছে সদায়। এইখিনি মানুহৰ যিখিনি এটা মিছকনচেপ্ট মানুহৰ মাথাত সোমাই আছে সেইখিনি আমি বাহিৰ কৰাৰ কাৰণে। তো সবচে ডাঙৰ কথা হ'ল শৰীৰ চৰ্চা হৈছে আমাৰ জীৱনৰ এটা পাৰ্ট। তো আমি এনেকুৱা নহয় যে খালি ডাম্বেল উঠালে, খালি বাৰবেল উঠালে, বডিটো পাম্প কৰি দেখালেই যে শৰীৰ চৰ্চা হয়, সেইটো নহয়। আমি যদি পথাৰত কাম কৰোঁ সেইটোও শৰীৰ চৰ্চাত পৰে। গাড়ী এখন বেয়া হ'ল, গাড়ীখন পুছ কৰি আছে, সেইটোও শৰীৰ চৰ্চাত পৰে। যদি আমি যদি কাপোৰ দোকানত যাই যদি কেতিয়াবা কাপোৰখন ফিটিং হৈছে নাই অলপ চাইছোঁ, সেইটো শৰীৰ চৰ্চাত পৰে। এইখিনি কথা মই বহুতবাৰ কৈছোঁ আৰু কৈয়ে থাকোঁ। চ' শৰীৰ চৰ্চা হৈছে আমাৰ জীৱনৰ এটা পাৰ্ট। তো আমি যিকোনো কাম কৰোঁ, কোনোবা মেকানিকে গাড়ীত একদম পূৰা জোৰ দি পেলাই গাড়ী ঠিক কৰি আছে, চবখিনি শৰীৰ চৰ্চাত পৰে। চ' সবচে ডাঙৰ কথা হৈছে, সবচে ডাঙৰ মিছকনচেপ্ট হৈছে সেইটো। আৰু তাৰপৰা বহুতে ভাবে কি জিমত গ'লেহে শৰীৰ চৰ্চা হয়। কিন্তু জিমত গ'লে শৰীৰ চৰ্চা মানে জিমত খালি গ'লেই যে শৰীৰ চৰ্চা হয় এইটো কথা নহয়। আমাৰ জীৱনত যিবিলাক আমি এক্টিভিটিছ পাৰফৰ্ম কৰোঁ দিনটোত, সেইবিলাক গোটেইখিনি শৰীৰ চৰ্চাত পৰি যায়। তো সেইকাৰণে মানুহখিনিক আমি এইখিনিয়ে নলেজ দিয়াৰ কাৰণে চেষ্টা কৰোঁ আৰু ফাৰ আমি ছাকচেছফুল হৈছোঁও। আৰু সেইকাৰণে মই মানুহখিনিক অনুৰোধ কৰিম সকলোৱে যাতে শৰীৰ চৰ্চা কৰে। অফক'ৰ্ছ কম্পিটিশ্যন যদি কৰিব যায় তেতিয়াহ'লে কম্পিটিশ্যন কৰিব গ'লে বহুত বেলেগ কথা। আৰু কম্পিটিশ্যন যদি কৰিব নাযায়, বাহিৰত ৱক কৰক, জগিং কৰক, হেল্ডি খাওক, বেছিভাগ জাংক ফুডবিলাক নাখাওক, বজাৰত যিবিলাক জাংক ফুড বিক্ৰী কৰে সেইবিলাক নাখাওক, পেকেজ বস্তুবিলাক কমকৈ খাওক, তেল মছলাবিলাক কমাই খাওক, যিমান পাৰে বইল খাওক, বা যদি বইল খাব কোনোবাই নৰে তেতিয়াহ'লে একদম কমকৈ তেল দি পেলাই খাওক, হেল্ডি খাওক মুঠতে। তো এইখিনি যদি কৰে নহয় মানুহ হেল্ডি, আমাৰ সমাজখনেই হেল্ডি হৈ যাব। আৰু এইখিনি যদি মানুহ এজন মেইনটেইন কৰে তেতিয়াহ'লে সি বহুত ডিচিপ্লিন পাৰ্চন হ'ব আৰু সমাজৰ এজন ৰেছপনচিবল চিটিজেন হ'ব। চ' সেইখিনিয়ে আমাৰ সদায় এফৰ্ট, আমাৰ সেইখিনিয়ে সদায় নলেজ আমি দিয়াৰ কাৰণে চেষ্টা কৰোঁ, আমাৰ যিখিনি মানুহ জিমৰ লগত জড়িত থাকে। চ' সেইখিনিয়ে। আৰু এতিয়াতো বহুত দেখা গৈছে, বহুত ভাল লক্ষণ যে আমাৰ বকতে আগতে অলপ তিৰোতা মানুহখিনি, ছোৱালী মানুহখিনি জিমত নাহিছিল বা এক্সাৰচাইজ কৰিব লাজ পাইছিল, বাহিৰত এক্সাৰচাইজ কৰিব লাজ পাইছিল। কিন্তু এতিয়া সেইবিলাক কনচেপ্ট নাই। বহুতখিনি এডুকেটেড মানুহখিনি হোৱাৰ পিছৰে পৰা আজিকালি ল'ৰা ছোৱালী বহুতখিনি স্মাৰ্ট হৈছে আৰু বহুতখিনি কথা সিহঁতে বুজি পায়, নিজেও বুজি পায়। এক্সাৰচাইজ কৰিব আজিকালি ছোৱালীও আহে আমাৰ জিমত, তিৰোতা মানুহ আহে। ইটছ এ ভেৰি গুড চাইন। মই ক'ম এইটো বিৰাট ভাল চাইন আৰু এনেকৈ কণ্টিনিউ হওক। মই আশা ৰাখিম যাতে অলপ বয়সস্থ মানুহখিনিও আহক। বয়সস্থ মানুহখিনি এতিয়ালৈকে আমাৰ জিমত অহা নাই তেনেকৈ। বয়সস্থ মানুহখিনিও আচলতে আহিব লাগে, জিমত আহিব লাগে। আৰু জিমত ইমান এটা ভাল এনভাইৰনমেণ্ট আমি দিওঁ যে তাতে কোনো বয়সৰ মানে ভেদাভেদ নাথাকে। কোনো তাতে ক'ব নোৱাৰে যে মই বুঢ়া, মই ডেকা, এইবিলাক ভাবা আচলতে জিমত নাথাকে। চ' সেইকাৰণে মই সকলোকে এডভাইচ কৰোঁ, সকলোকে ছাজেষ্ট কৰিম সকলোৱে যাতে জিমত আহে। আৰু জিমত যেতিয়া আহিব নহয়, জিমত বুলি নহয় বাহিৰতো যদি ফিজিকেল এক্টিভিটিবিলাক কৰি থাকে তেতিয়াহ'লে মানুহৰ মনটো সদায় সতেজ হৈ থাকিব, মাইণ্ডটো ভাল থাকিব আৰু এজন সমাজৰ এজন ৰেছপনচিবল চিটিজেন হিচাপে নিজকে পৰিচয় দিব পাৰিব, বা ৰেছপনচিবল চিটিজেন এজন নিজে সমাজত উপহাৰ দিব পাৰিব। লাকি ৰাভা, মই গোলাঘাট ধূপগুৰিৰ পৰা। আৰে লাকি, কেনে আছা? ধূপগুৰিৰ মেমৰি মই কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু ধূপগুৰিত মই যাই বহুত ভাল পাইছোঁ, নিজৰ ঘৰ নিচিনা পাইছোঁ, নিজৰ গাঁৱৰ নিচিনা পাইছোঁ। চ' সকলোকে ধূপগুৰি ৰাইজক মই প্ৰণাম জনাইছোঁ ইয়াৰ পৰা। আৰু যদি ভগৱানে কৰে তেতিয়াহ'লে আৰু এদিন যাম, আৰু কেতিয়াবা যাম। ৰঞ্জন ৰাভা, হেল্ল' ৰঞ্জন, ভালে আছোঁ। কৌশিক ছেত্ৰী, হেল্ল' কৌশিক। প্ৰজ্ঞান জ্যোতি দাস, হেল্ল' প্ৰজ্ঞান। চ' সেইখিনিয়ে। আৰু মই ভাবোঁ কি যিখিনি বেমাৰী আছে, বেমাৰীখিনিতো ফিজিকেল এক্সাৰচাইজ বহুতেই প্ৰয়োজন। আৰু বহুতখিনি মানুহে এনেকুৱা আছে যে লাজ পায় বাহিৰত এক্সাৰচাইজ কৰিব কাৰণে। সেইকাৰণে সেইবিলাক মানুহৰ কাৰণে বেষ্ট অপশ্যন হৈছে জিম। আৰু জিমত গ'লে কি হয়, আমি যিবিলাক আমাৰ জিমত ট্ৰেইনাৰ আছে সিহঁতে আচলতে বহুতখিনি এক্সপিৰিয়েঞ্চ থকা ট্ৰেইনাৰ হয়, বেছিভাগে এক্সপিৰিয়েঞ্চ থকা ট্ৰেইনাৰ থাকে। আৰু সেইকাৰণে কিছুমান যদি বেমাৰী মানুহ আছে সিহঁতক কেনেকুৱা ধৰণৰ এক্সাৰচাইজ কৰিব লাগে, সিহঁতক কেনেকুৱা ধৰণৰ ডায়েট দিব লাগে, সেইখিনি আমি গোটেইখিনি মিলাই দিওঁ।
চ' সেইকাৰণে এইখিনি মানুহ বহুতখিনি যিখিনি বেমাৰী মানুহ আছে বহুতখিনি ভাল হৈছে আমাৰ জিমত আহি আৰু নিজকে য়ং ফিল কৰে এনাৰ্জেটিক হয় ভাল ফিল কৰে আৰু সেইকাৰণে আমি ভাবোঁ শৰীৰ চৰ্চা জগতখন বহুত বেছি ছাকচেছফুল হৈছে এইটো কাৰণে আৰু এইখিনিয়ে আৰু দাদা মেছেজ বহুত আহিছে অকণমান চাব চাই আছোঁ লাকি ভালে আছে লাকি প্ৰজ্ঞান জ্যোতি দাস জিম কেতিয়া খুলিব মানে সেইটোৱেতো ক'ব পৰা টান হৈছে এতিয়া সেইটো কাৰণে আমি সিদিনা CM ছাৰকো মেমৰেণ্ডাম দিলোঁ আৰু CM ছাৰে সেইটো কথাই ক'ল আচলতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত আছে এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হাতত আছে চ' ষ্টেট গভৰ্ণমেণ্টে ইয়াৰ একো ষ্টেপ ল'ব নোৱাৰে যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যেতিয়া এনাউন্সমেণ্ট আহিব তেতিয়াহে আমি জিমবিলাক খুলিব পাৰিম বা অল ইণ্ডিয়াত যিমানখিনি জিম আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পিছৰ পৰাহে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যিখিনি অৰ্ডাৰ আহিব তাৰ পিছৰ পৰাহে এইবিলাক জিম গোটেইখিনি খুলিব পাৰিব আৰু দাদা আজি মানে বহুত মানে কষ্টকে আজি লাইফত সময় দিয়াৰ কাৰণে বহুত ভাল লাগি আছে তথাপিও আজি যিহেতু থাম্বনেইলত লিখা হিচাপে বহুত মানে তেনেকে সুধিব পাৰিব শৰীৰ চৰ্চাৰ কাৰণে লগতে মানে মনৰ কথা পাতিব বুলি তেনেকে মেছেজ দিয়া হৈছে তথাপিও মানুহটো মেছেজ দি আছে কৌশিক চেত্ৰী জলদি খুলি দিয়ক ঘৰত বৰ হৈ আছোঁ কৌশিক কি ক'ম ভাই চবৰে একে অৱস্থা আমাৰো কণ্ডিশ্যন ভাল নহয় যিখিনি আমাৰ ল'ৰা আছে যিখিনি মানুহ আছে চবৰে কণ্ডিশ্যন বহুত বেয়া চ' আমি এতিয়া জাষ্ট এটাই কাম কৰিব পাৰোঁ যে আমি প্ৰে কৰিব পাৰোঁ ভগৱানক সোনকালে যাতে চব ঠিক ঠাক হৈ যায় আৰু আমাৰ জিমবিলাক যাতে সোনকালে চেণ্ট্ৰেল গভৰ্ণমেণ্টে খোলাৰ কাৰণে পাৰ্মিশ্যন দি দিয়ে তো তাৰ বাহিৰে আৰু একো উপায়েই নাই একদম আমি নিৰুপায় আচলতে মৃদুল ৰাভা হেল্ল' গোলাপদা হাউ আৰ ইউ মৃদুল ৰাভা আই এম ফাইন আই এম পাৰফেক্টলি ফাইন and hope you are also fine and everybody is fine. Rakesh Rava is watching. Hello Rakesh. আচলতে চবৰে একে অৱস্থা তো আমাৰ ল'ৰাখিনি সেইকাৰণে ভীষণ মানে প্ৰব্লেমত আছে বহুতখিনি মানে মেণ্টেল ডিপ্ৰেশ্যনত সোমাই গৈছে তাৰপিছত এই ফেচবুকত লাইভবিলাক দেখাই পাব বহুতেতো বেলেগ ধৰণে প্ৰটেষ্ট কৰি আছে তাৰপিছত আৰু কিছুমান ল'ৰাৰ কণ্ডিশ্যন তাৰমানে বহুতেই বেছি বেয়া চ' সেইখিনি কাৰণে বেয়া লাগে সেইকাৰণে আমি যুঁজ দি আছোঁ যাতে আমি জিমবিলাক খুলিব পাৰোঁ এতিয়া আমি বহুত পজিটিভ চাইন্স দেখা পাইছোঁ আৰু মই আশা ৰাখিম যে ভেৰি শ্বৰ্টলি মানে আমাৰ জিমবিলাক খোলাৰ কাৰণে যাতে গভৰ্ণমেণ্টে পাৰ্মিশ্যন দিয়ে আৰু আগত যেনেকৈ আমি নৰ্মেল লাইফ জীয়াই আছিলোঁ আমি জিমত যেনেকৈ আমি জিমাৰবিলাক গোটেই জিমৰ লগতে জড়িত আৰু জিমতে আমাৰ দিন ৰাত গুচি যোৱা নিচিনা তেনেকুৱা যাতে দিন আৰু আহে সেইখিনি আশা ৰাখিছোঁ ডিকি ৰাভা দাদা আপোনাৰ জিমৰ ফৰ্মটো জনাই দিবচোন কাৰণ মই নাজানো আপোনাৰ জিমৰ ফৰ্মটো মানে বিকি মই বুজি পোৱা নাই জিমটো ক'ত আছে সেইটো সুধছা নেকি মোৰ জিমটো আচলতে বকো আছে বকো আকচিয়া বুলি কয় এইখিনি এটা পেট্ৰল পাম্প আছে তাৰ ওচৰতে কৌশিক চেত্ৰী আপোনাক লগ কৰিব বহুত চিয়'ৰ কৌশিক ভগৱানে কৰিলে চিয়'ৰ আমি লগ পাম কেতিয়াবা লগালগি হ'ম আৰু পৃথিৱীখন ডাঙৰ যদিও হয়তো বহুত সোনকালে আমি লগালগি হ'ম মানস ৰাভা হেল্ল' মানস আৰু কি ক'ম হ'ব তাকেতো যেহেতু আজি উপলব্ধ মোৰ পেজত লাইফত আছে গতিকে যিবিলাকে প্ৰশ্ন কৰিব বিচাৰে সেই সকলো মই জনাওঁ প্ৰশ্ন কৰিব পাৰে মনৰ কথা পাতিব পাৰে তো যদি তেনেকে কমেণ্ট যদি বেছিকে অহা নাই তেতিয়াহ'লে দাদা এনেকে গৰম কেনেকুৱা হৈ আছে এইফালে গৰম বহুত গৰম বাপৰে তামাম গৰম একদম তো সেইটোৱে আমি প্ৰাৰ্থনা কৰি আছোঁ অলপ যাতে বৰষুণ দিয়ে কাৰণ বাগজানত যিটো পৰিস্থিতি হৈ আছে তো সেইকাৰণে প্ৰাৰ্থনা কৰি আছোঁ অলপ বৰষুণ যাতে দিয়ক সেইটো মানে বহুত দুখ লগা কণ্ডিশ্যন আৰু 2জন মানুহ তাতে মৃত্যুবৰণ কৰিছে নেকি শুনামতে তাৰপিছত আৰু একজনতো ভাল ফুটবল প্লেয়াৰ আছিল ফুটবলৰ গ'লকিপাৰ আছিল দুৰ্লভ গগৈ নাম তো সেইকাৰণে বহুত বেয়া লাগি আছে আৰু এইবাৰ 2020ত কি হৈ আছে ভগৱান জানে আৰু বাচাই ৰাখে না নাৰাখে এনেকুৱা লাগে কেতিয়াবা
প্ৰিন্স মিৰিনাফ আক্তাৰ লাভ ফ্ৰম নলবাৰী। দাদা আপুনি বহুত কষ্ট কৰিছে জিম খোলাৰ কাৰণে, থেংকছ প্ৰিন্স, মষ্ট ৱেলকাম ব্ৰাদাৰ। মই যিখিনি পাৰোঁ মই চেষ্টা কৰিছোঁ। আচলতে মানুহখিনি বহুত প্ৰব্লেমত আছে কাৰণে, ল'ৰাখিনি বহুত প্ৰব্লেম আছে কাৰণে, সেইকাৰণে বহুত বেয়া লাগে, সেইকাৰণে মই যিখিনি পাৰোঁ চেষ্টা কৰিছোঁ। চবে খালি সেইখিনি কাৰণে ধন্যবাদ দিছে, সেইখিনিয়ে মোক লাগে, বেলেগ একো নালাগে আৰু। পল্লৱী ৰাভা, হেল্ল' পল্লৱী। মহিবুল ইছলাম, বিউটিফুল ব্ৰ, থেংক ইউ ছ' মাছ। চ' কোনোবা যদি চাই আছে কিবা জিম ৰিলেটেড যদি কিছুমান কুৱেশ্যন থাকে তেতিয়াহ'লে মোক সুধিলে মই এনচাৰ কৰিব পাৰিম, নহ'লে না নব। এতিয়াতো আৰু লাইফতে আছে, মানে যি প্ৰশ্ন কৰিব বিচৰা মানে পাৰিব। দাদা এনে মানে আপোনাৰ জিমত কিমানজন মানুহ তেনেকে আছে এতিয়া বৰ্তমান? জিমত তাৰমানে কি হয়, জিমত মানে মানুহখিনি অলপ হেৰি হৈ থাকে, আপ ডাউন হৈ থাকে। কেতিয়াবা 100 গুচি যায়, কেতিয়াবা 150 গুচি যায়, কেতিয়াবা আৰু নামি পেলাই 70-80 হৈ যায়, আৰু কেতিয়াবা 20-30জনো হৈ যায়, একো ঠিক নাই। ইমান সেনেকৈ মানে এটা পাৰফেক্ট হেৰিত মানে কণ্টিনিউ নহয়, তো আপ ডাউন হৈ থাকে মানে। এইটো হয়ে দেচোন দে, কেতিয়াবা কাৰোবাৰ মন যায়, কেতিয়াবা মন নাযায়, সেনেকুৱা হয়। তো যিখিনি প্ৰফেশ্যনেল আছে, আমাৰ 20-30জন অলপ প্ৰফেশ্যনেল টাইপৰ ল'ৰা আছে, ল'ৰা আৰু ছোৱালী আছে, সিহঁতে কিন্তু ৰেগুলাৰ থাকে। 20-30জন ৰেগুলাৰ থাকে আৰু দিনত, বাকীখিনি আৰু কেতিয়াবা আহে। মানে যিটো COVID-19ৰ কাৰণে যিটো মানে হেৰি হৈ আছে এতিয়া, মানে দিনক দিনে বাঢ়িহে যাই আছে, লকডাউনৰ সম্পৰ্কে অকণমান দাদা। কোনটো লকডাউনৰ কাৰণে? লকডাউনৰ সম্পৰ্কে। চ' এতিয়া মই খোলাখুলি ক'ব গ'লে চা, হাবু ৰাভা ভাল, থেংক ইউ হাবু। গছন ৰাভা, হেল্ল' গছন। চ' এতিয়া চা, চবচে ডাঙৰ কথা কি, COVID-19 বাঢ়ি যাই আছে, আৰু লকডাউনটো একো নাই, নামতহে লকডাউন আছে। এতিয়া আমি যদি আমাৰ ভাষাত যদি ক'ব যাওঁ, আমি যদি জিম কৰাবিলাকৰ ভাষাত যদি ক'ব যাওঁ, মাত্ৰ জিমতে খালি লকডাউন আছে, বেলেগত ক'তো নাই। চবখিনি চব ছেক্টৰ নৰ্মেল চলি আছে, চব ছেক্টৰে নৰ্মেল চলি আছে, চব খোলা দিছে। তো পায়ল কলিতা, হেল্ল' ছাৰ, আই হোপ ইউৰ ফাইন এণ্ড আই মিছ ইউৰ বেবি গাৰ্ল, লাভলি ৰাইট। তাইৰ নামটো পাহৰিলোঁ, তাইৰ নামটো লাভলি আচলতে পায়েল, her name is lovely and that's her name. Even we also miss you, আৰু কেতিয়াবা বকোফালে আহিলে আমাৰ জিমত সোমাবা, আশা কৰোঁ ভালে আছা। চ' চবচে ডাঙৰ কথা কি নব, চ' লকডাউনৰ নামত এতিয়া লকডাউনটো একেবাৰে নাই। তো যদি ইয়াতে কৰোণা আহে, তাৰমানে আমাৰ বাচা কোনো চান্স নাই। কিন্তু কাৰণ মই দেখাততো 95% মানুহে যিখিনি প্ৰিকশ্যন ল'ব লাগে সেইখিনি লোৱা নাই। বজাৰ চজাৰ চাব, এইটো ডিষ্টেঞ্চ মেইনটেইনটো একেবাৰে নাই। আৰু মাস্কটো লৈ আছে মানুহে, বহুতৰ মাস্কটো ইয়াতে দেখা পাব, মাস্কটো আচলতে ইয়াৰ পৰা কাভাৰ হ'ব লাগে, কিন্তু সেই বস্তুটো হোৱা নাই। তো সেইকাৰণে আমাৰ ভাষাত যদি ক'ব যাওঁ নহয়, খালি আমাকহে মাত্ৰ লকডাউন কৰি থৈ দিছে। তো আমিয়ে মাত্ৰ একমাত্ৰ লকডাউন হৈ আছোঁ। আৰু চবচে ডাঙৰ কথা কি, ৱাইন শ্বপ খুলি দিছে, ৱাইন শ্বপ খোলাৰ পিছত, শ্বপিং মল খোলাৰ পিছত, তো জিম যে বন্ধ কৰি ৰাখোঁ তাৰ একো কথা আহি নপৰে। তো জিমটো আচলতে প্ৰথমতে খুলি দিব লাগিছিল। যিহেতু জিমে মেইন ইমিউন ছিষ্টেম ষ্ট্ৰং কৰে মানুহৰ, তো জিমটো প্ৰথমতে খুলি দিব লাগিছিল, আৰু এইবিলাক বস্তু পিছত খুলি দিব লাগিছিল আমাৰ হিচাপত। কিন্তু মানে এতিয়া গভৰ্ণমেণ্টে কেনেকৈ বা কি ভাবি লৈছে, আৰু হয়তো কোনোবা এক্সপাৰ্টছবিলাকে হয়তো বেলেগকৈ বুজাই থৈ দিছে যে জিম খুলিলে জিমৰ পৰা এই বেমাৰটোৰ সংক্ৰমণটো বহুত বেছি হয়, সেইকাৰণে জিমটো বন্ধ কৰি থৈ দিছে। এতিয়া চবচে বেছি পেটততো লাট আমিয়ে খাই আছোঁ। তথাপিও হোপ চ' গভৰ্ণমেণ্টে বুজি পাওক, কোনোবা এক্সপাৰ্টছবিলাকে গভৰ্ণমেণ্টক মানে যিটো ৰিয়েল ফেক্ট হয় সেইটো বুজাই দিয়ক, তেতিয়া আমাৰ জিমবিলাক সোনকালে খুলি দিব। মহিবুল ইছলাম, দাদা সংঘৰে নোৱাৰে, জিম কৰিলে পাৰিম নেকি? মোৰ এখন মহিবুল চিয়'ৰ পাৰিবি। কিছুমান এক্সাৰচাইজৰ অলপ হেৰি আছে, তো যিটো ভৰিত অলপ কষ্ট পাই আছে সেইটো ভৰিত বেছিকৈ জোৰ দিব নালাগে, পাৰিবি। কিন্তু ভাল এজন মানুহৰ পৰা অলপ গাইড ল'লে হ'ল, তাতে ট্ৰেইনাৰজন আছে চাগে, যদি ট্ৰেইনাৰজন আছে তেতিয়াহ'লে ট্ৰেইনাৰৰ অলপ ভালকৈ আলোচনা কৰি ল'লে হ'ল। আৰু যদি মই কেতিয়াবা যাওঁ তেতিয়াহ'লে মই নিশ্চয় চাই দিম।
নৱ হাত ছাৰ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ জিম কৰিলে কি খাব লাগে তো নৱ হাত জিম কৰিলে কি খাব লাগে মানে বুলি নহয় তো জিম কৰিলে কি খাব লাগে বুলি নহয় আচলতে এনেও মানুহে নৰ্মেল ডায়েট যদি নৰ্মেল যি খানা খায় তাতে হেল্ডি ডায়েট হ'ব লাগে আৰু বাহিৰা জাংক ফুড বা বেছিভাগ ফ্ৰাইড আইটেমছ এইবিলাক খাব নালাগে চ' সেইটোৱে মেইন কথা আৰু যদি মানে বডিটো ডাঙৰ কৰিব খোজা বডিটো যদি যেনেকুৱা বডি বিল্ডাৰবিলাকৰ শ্বেপ থাকে সেইটো যদি বনাব খোজা তেতিয়াহ'লে ডায়েটটো অলপ চেঞ্জ হয় তো সেইটো হ'লেতো হাই প্ৰ'টিন ল'ব লাগিব হেল্ডি ফেটছ ল'ব লাগিব তো এইবিলাক একদিনতে ক'লে হয়তো ইমান কনফিউজ লাগি যাব তো এইবিলাক আমি আস্তে আস্তে ল'ৰাবিলাকক কৈ যাওঁ এটাকৈ কৈ যাওঁ যাতে সি বস্তুবিলাক যাতে পিক আপ কৰি লয় আৰু মাথাত যাতে ভালকৈ মনত ৰাখিব পাৰে তো একেদিনে কৈ দিলে চবখিনি কনফিউজন হৈ যাব চিম্পলি এটা কথা ক'ব পাৰোঁ যে প্ৰ'টিনটো বেছি খাব লাগে প্ৰ'টিনটো খালে যিমান প্ৰ'টিন খাবি সিমান মাচলটো ডাঙৰ হয় বিৰাজ ৰাভা ছাৰ মই বেছিভাগ সময় দিনটো কৰ্ম কৰি থাকোঁ জিম ব্যায়ামৰ লগত কৰ্মৰ কিমান পাৰ্থক্য আছে এইটো এটা বিৰাট ভাল কুৱেশ্যন বিৰাজ তাৰমানে কি হয় জিম আৰু বেলেগ যি এক্টিভিটি তাৰ মাজত একো ডিফাৰেঞ্চ নাই তাৰ মাজত একেবাৰে ডিফাৰেঞ্চ নাই যদি ফিট ৰখাৰ কাৰণৰ যদি এটা কুৱেশ্যন হয় তেতিয়াহ'লে তাৰমানে একো ডিফাৰেঞ্চ নাই তাৰমানে কি হয় যিবিলাক বাহিৰত কৰ্ম কৰে যিবিলাক বেলেগ কাম কৰে আজি চাব কিছুমানে ৰিক্সা যিবিলাকে চলায় যিবিলাকে ঠেলা টানে সেইবিলাকৰ কিন্তু এক্সাৰচাইজ কৰা মানুহতকৈ বহুত বেছি লেবাৰ হয় আৰু বহুত বেছি এক্সাৰচাইজ হয় খালি সিহঁতৰ ডায়েটটো ঠিক নহয় চবচে ডাঙৰ সমস্যা সিহঁতৰ ডায়েটটো ঠিক নহয় বহুত মানুহক দেখাব আপোনালোকে ঠেলা টানা মানুহবিলাকৰ ছিক্স পেক এপছ ক্লিয়াৰ হৈ থাকে আৰু সিহঁতে কম্পিটিশ্যনত কৰিলে বহুত ভাল কম্পিটিশ্যন কৰিব পাৰিব যদি ইচ্ছা কৰে কেতিয়াবা খালি কথা হ'ল কি সিহঁতে ডায়েটটো ঠিক কৰিব লাগিব মই বেছিভাগ দেখা পাওঁ সিহঁতৰ ডায়েটটো ঠিক নহয় কাম বহুত বেছি হয় কিন্তু ডায়েটটো কম যিটো বস্তুৰ মানে বেলেঞ্চটো ঠিক নহয় সেইকাৰণে সিহঁতৰ মাচলছটো ডেভেলপ নহয় যদি সিহঁতে যদি কাম কৰাৰ পিছত যদি অলপ ৰেষ্ট ডায়েট এইখিনি যদি মিলাই লয় তেতিয়াহ'লে জিম কৰা মানুহ আৰু তাহাঁতৰ সেইখিনি মানুহৰ মাজত একো পাৰ্থক্যই নাথাকিব বিৰাজ মই কুৱেশ্যনটো উত্তৰ দিলোঁ থেংক ইউ ফৰ বিং উইথ মি চাফাৰী ভালে আছোঁ নীলমণি তালুকদাৰ ছাৰ মুখ্যমন্ত্ৰীৰ পৰা কিবা ৰিজাল্ট আহিলেনে আমি অনাৰবোৰ কিবা আশা কৰিব পাৰিনে কেতিয়া খুলিব নীলমণি এইটো বহুত ডাঙৰ এটা কি ক'ম এইটো আমাৰে ভাগ্য বেয়া যে এতিয়ালৈকে একো ৰিজাল্ট অহা নাই আৰু ৰিজাল্ট আহিলে মই গম পাম আৰু ইনফেক্ট যদি ইয়াৰ সংক্ৰান্তত কিবা যদি আলোচনা হয় তেতিয়াহ'লে নিশ্চয় গম পাম আৰু মাতিব নিশ্চয় সিহঁতে কিন্তু এতিয়ালৈকে একো ৰিজাল্ট অহা নাই আৰু এতিয়া চবৰে আমাৰ হাতত এটাই ৰাস্তা আছে আমি প্ৰাৰ্থনা কৰিব পাৰোঁ প্ৰে কৰিব পাৰোঁ যে চেণ্ট্ৰেল গভৰ্ণমেণ্টক কোনোবাই কাৰেক্টলি মানে কথাখিনি যিখিনি ৰিয়েল ফেক্ট সেইখিনি বুজাই দিয়ে আৰু বুজাই দিলে আমাৰ জিমবিলাক যাতে খুলি দিয়ে হয়তো আমি অলপ আমাৰ ইণ্ডাষ্ট্ৰিটো অলপ নেগলিজেঞ্চ খাই আছোঁ কিন্তু উপায় নাই আমাৰ হাতত আচলতে একো ৰাস্তা নাই চ' আমি CM ছাৰে আমাক সেইখিনিয়ে এচিউৰেঞ্চ দিছে যে তেওঁ আমাৰ হৈ পাৰ্চনেলি তেওঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টক যিমান পাৰে তেওঁ জোৰ দিব জিমবিলাক যাতে খোলাৰ কাৰণে প্ৰচেছবিলাক আৰম্ভ কৰে চ' এইখিনিয়ে খবৰ বেলেগ একো খবৰ নাই কিবা যদি নতুন খবৰ আহে মই চিয়'ৰলি সোনকালে জনাই দিম আৰু যদি দৰকাৰ হয় মই ফোন যোগে জনাম দিগন্ত ৰাভা নমস্কাৰ দিগন্ত মহিবুল দাদা মোৰ এখন ভৰি খোজ কাঢ়িব নোৱাৰে এক্সাৰচাইজ কৰিলে খোজ কাঢ়িব পাৰিম নেকি মহিবুল আচলতে কি হয় কেতিয়াবা এক্সাৰচাইজ কৰি থাকিলে এখন ভৰি অলপ প্ৰব্লেম আছে বুলি কৈছে ন এক্সাৰচাইজ কৰিলে কেতিয়াবা কিন্তু সেইটো মিৰাকেল হৈ যায় আপোনাৰ এক্সাৰচাইজখিনি আপুনি কণ্টিনিউ কৰি থাকিব কিছুমান মাচল যেতিয়া মানে ব্ৰেক ডাউন হৈ যায় নহয় এক্সাৰচাইজ কৰিলে সেইবিলাক চেলছ এক্টিভ হৈ যায় আৰু সেইকাৰণে আপোনাৰ যিখিনি ডিফেক্ট আছে সেইখিনি ৰিকভাৰ হোৱাতে কিন্তু বহুত ফাষ্ট মানে এটা প্ৰচেছ আৰম্ভ হৈ যায় এক্সাৰচাইজ কৰাৰ লগে লগে চ' আপোনাৰ বহুত 100% চান্স আছে কিবা ইম্প্ৰুভমেণ্ট হোৱা সেইকাৰণে আপুনি এক্সাৰচাইজখিনি কণ্টিনিউ কৰক বাকী ডক্টৰৰ লগতো কনচাল্ট কৰিব আৰু এক্সাৰচাইজখিনি কণ্টিনিউ কৰিব আৰু ডায়েট এটা ভাল মেইনটেইন কৰি ল'ব চ' মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম আল্লাহৰ ওচৰত দোৱা কৰিম যে আপোনাৰ এই প্ৰব্লেমটো যাতে ভাললৈকে সোনকালে আহি যায় সন্তোষ ৰাভা গুড নাইট সন্তোষ গুড নাইট মহিবুল নব মই শুনি আছো কি কৰিম হেক কৰিম নেকি কেইটা বাজিল টাইমটো নাই হোৱা নাই তো যদি মেছেজ নাই তেতিয়াহ'লে তাৰ উপায় নাই আৰু বহুত গৰম দিছে বহুত গৰম
শেষ কৰোঁ নেকি আজি? হয় নেকি? অঁ দে তেতিয়াহ'লে আমাৰ যিমান আমাৰ অসমৰ ৰাইজ আছে সকলোকে এবাৰ শেষত কিবা এটা ক'ব দাদা। চ' যিখিনি আমাৰ ৰাইজ আছে, অসমৰ যিখিনি ৰাইজ আছে, সকলোকে প্ৰথমতে মই মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট জনাইছোঁ যে যি আমাৰ বাগজানত যি এটা ঘটনা হৈ আছে, চ' সকলোৱে যাতে প্ৰাৰ্থনা কৰে, মানুহখিনিৰ ভালৰ কাৰণে যাতে সকলোৱে প্ৰাৰ্থনা কৰে। আৰু আমাৰ চৰকাৰৰ ফালৰ পৰা, জ'ৰ ফালৰ পৰা, অইলৰ ফালৰ পৰা যি লাগি আছে জুইখিনি নোমোৱাৰ কাৰণে, তাতে যাতে ছাকচেছ হয়, বৰষুণ যাতে ভালকৈ বৰষুণ দিয়ে আৰু মানুহখিনি যাতে ভালে ভালে থাকে। যিখিনি দুজন ব্যক্তি আমি হেৰাইছোঁ এই এক্সিডেণ্টটোত, সেইখিনি মানুহৰ যাতে আত্মাই চিৰশান্তি পায় আৰু যিখিনি মানুহৰ যিখিনি ক্ষয় ক্ষতি হৈছে সেইখিনিও যাতে চৰকাৰে যিমানখিনি পাৰে সিহঁতক সাহাৰ্য দিয়ে। চ' এইখিনি আমাৰ চবচে ডাঙৰ দুখৰ কথা, বহুত দুখ লাগি আছে আমাৰ সকলোৰে। চ' ভগৱানে কিবা এটা ভাল ৰাস্তা দেখুৱাওক যাতে এইখিনি মানুহ যাতে আকৌ নৰ্মেল এটা লাইফ যাতে জীয়াব পাৰে। যিখিনি ক্ষতি হৈছে সেইখিনি হয়তো কেতিয়াও ফিল আপ নহ'ব। চ' আমিও নিৰূপায়, আমিও হেল্পলেছ। চ' আমি জাষ্ট ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰোঁ যে গোটেইখিনি যাতে ঠিক হৈ যায় আৰু আগৰ নিচিনা যাতে হৈ যায়। আৰু মানুহখিনিও আচলতে মানৱতা পাহৰি যাব নালাগে। এইটো কৰোণা বেমাৰে আমাক এটা ভাল শিক্ষা দিব লাগিছিল, কিন্তু যদিও কিছুমান মানুহে শিক্ষা নাপালে। তো মাজতে আমি ছ'চিয়েল মিডিয়াত দেখা পালোঁ এটা প্ৰেগনেণ্ট হাতী, তাক যেনেকৈ মানে খোৱা বস্তুত যাতে বম দি পেলাই তাক সি যেনেকৈ মৰিব লগা হ'ল মানুহৰ হাতত। চ' দিছ ইজ এ ভেৰি ইনহিউমেন এক্ট এণ্ড এ ভেৰি শ্বেমফুল এক্ট। চ' মানুহ হিচাপে এইটো মানে নিজে মই লাজ পাইছোঁ, ইমান এনেকুৱা এটা ঘটনা হ'ল। তাৰ উপৰি অসমত দুইজন ল'ৰাক যেনেকৈ মব লিঞ্চিং কৰি পেলাই মাৰি পেলোৱা হ'ল, কি কয় এজন ল'ৰা, এজন বেপাৰী, সনাতন ডেকা। চ' আচলতে এইবিলাক কথাই বহুত দুখ দিয়ে আৰু এনেকুৱা ধৰণৰ আচলতে হ'ব নালাগিছিল, এনেকুৱা হ'ব নালাগিছিল। ইমান ডাঙৰ এটা বেমাৰ পাৰ হ'ল, তো মানুহখিনিয়ে শিক্ষা ল'ব লাগিছিল। আৰু চবচে ডাঙৰ কথা, বস্তুবিলাকৰ দাম এতিয়া কৰোণাৰ সুযোগ লৈ পেলাই বহুতে ভাল বেপাৰ কৰি দিল। সেইটো এটা বহুত ডাঙৰ, বহুত দুখৰ কথা। যেতিয়া মই চিম্পল এটা কথা কওঁ, যেতিয়া টিং ফাটিছিল আমাৰ ডাঙৰকৈ শিল পৰি পেলাই, তো বেছিভাগ ঘৰৰে টিংবিলাক ফুটিল আমাৰ ইয়াতে। তো সেইখিনি সময়ত চবকে টিং লগা হ'ল, ইমাৰ্জেঞ্চি টিং লগা হ'ল। তো দোকানীবিলাকে তাৰমানে সেইখিনি সময়তে তামাম দাম লৈছে টিঙৰ বহুত দাম লৈছে আৰু পূৰা চান্সতে ডেন্স মাৰিছে। আৰু সিহঁতৰ মই শুনামতে কোনোবা এখন দোকানে 22 লাখ 20 লাখ সেনেকৈ বিক্ৰী কৰিছে। মানে সিহঁতৰ মানে এক বছৰৰ যিখিনি মানে প্ৰফিট খাব লাগিছিল একেদিনতে খাই দিল আৰু। চ' এনেকুৱা হ'ব নালাগে, পাহৰি যাব নালাগে মানুহে যে জীৱনটো কি সেইটো পাহৰি যাব নালাগে। জীৱনটোৱে মানুহৰ এটা হেৰিত আছে, ডাকা পাল্লাৰ ওজনৰ নিচিনাকৈ আছে, কেতিয়া শেষ হৈ যায় একো ঠিক নাই। তথাপিও মানে সেইখিনি সময়ত মানুহৰ লোভখিনি আচলতে এৰিব লাগিছিল। কাৰণ বহুত এনেকুৱা মানুহ আছে যাৰ হাতত পইচা নাছিল আৰু টিং কিনিবা সিহঁতৰ সামৰ্থ্য নাই, কেনেকৈ বা টিং কিনিবা গৈছে আৰু সেইখিনি টিং কিনিবা যাওঁতেও ইমানখিনি প্ৰফিট লৈ পেলাই টিং বিক্ৰী কৰিছে। এইটো এটা বহুত ডাঙৰ দুখৰ কথা। চ' সেইখিনিয়ে মই মানুহখিনিক ৰিকুৱেষ্ট কৰিম যে মানৱতা যাতে পাহৰি নাযায় আৰু এই বেমাৰে আমাক ইমানখিনি শিক্ষা দিছে, এইখিনি যাতে আমি পাহৰি নাযাওঁ। আৰু সঁচা কথা যে মাদাৰ নেচাৰ আমাৰ ওচৰত হয়তো অলপমান ক্ষোভিত হৈ আছে। চ' এইখিনি আমি নিজকে নিজে শুধৰাব লাগিব আৰু নতুনকৈ আমাৰ যি মানৱ জাতিৰ জীৱন আৰু ভালকৈ আৰম্ভ কৰিব লাগিব। প্লাছ এটা কথা মই পাহৰি যাব নালাগে, মই বাৰে বাৰে কওঁ যে এই পৃথিৱীখন খালী মানুহৰে নহয়, এই পৃথিৱীখনত বহুতখিনি সকলোৰে সমানে অধিকাৰ আছে। গছ গছনি হওক, জীৱ জন্তু হওক, সকলোৰে সমানে অধিকাৰ আছে। এইখিনি যাতে মানুহে পাহৰি নাযায়। চ' শেষত সকলোকে ধন্যবাদ জনাইছোঁ। গুড নাইট। সকলোৰে জীৱনবিলাক আৰু ভাল হওক, দিনবিলাক আৰু ভাললৈকে ঘূৰি আহক। আমিও বহুত বেয়া দিনত আছোঁ এতিয়া। চ' আশা কৰিম যে আমাৰো দিনবিলাক আৰু ভাললৈ ঘূৰি আহক আৰু সকলোৰে চব জেগাতে, চব ঘৰতে সুখ শান্তি হওক, তাকে কামনা কৰি আজিলৈকে এৰিছোঁ। ধন্যবাদ। জয় আই অসম। আৰু লাষ্টত কৈছোঁ আমাৰ ৰাভা ভাষাতে নেম ৰাচং হ'ব। আৰু এন মজা পেজলৈকেও ধন্যবাদ থাকিল আৰু এন মজা পেজলৈকে আমাৰ সকলোৰে ফালৰ পৰা বেষ্ট উইচেছ থাকিল আৰু যাতে ভাল ভাল কাম কৰি যায়, আমাক যাতে এণ্টাৰটেইন কৰে, প্লাছ সমাজখনক যাতে ভাল ভাল বাৰ্তা দিয়ে, ভাল ভাল যাতে মেছেজ দি থাকে। চ' থেংক ইউ আৰু সকলোকে এৰিছোঁ এতিয়া। গুড নাইট, গুড নাইট।